হাদৈ আজিয়ে খাই ল বুলি ভাবিছে প্ৰমোদ বড়োৰ OSD চাৰাঞ্জয় ব্ৰহ্মই। প্ৰমোদ বড়ো কাৰ্যালয়ত শ্ৰীৰামপুৰ গেটৰ উঠিৰজা বহিৰজা হৈ পৰা চাৰাঞ্জয় অবাধ হাৰত কৰি আছে কালেকশ্যন। নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা হ'ল তেতিয়াৰ পৰাই চাৰাঞ্জয়ৰ কালেকশ্যনৰ মাত্ৰা বৃদ্ধি হৈছে। স্ক্ৰেপ কাঠ অথবা ব্ৰইলাৰ কুকুৰা কঢ়িওৱা গাড়ীৰ পৰা ৩০,০০০লৈকে টকা কালেকশ্যন কৰিছে চাৰাঞ্জয়ে। এইজন চাৰাঞ্জয়ে পূৰ্বে আছিল শ্ৰীৰামপুৰ গেটৰ ৰজা। বৰ্হিৰ ৰাজ্যৰ পৰা অসমত সোমোৱা প্ৰতিখন ট্ৰাকৰ পৰা কালেকশ্যনৰ দায়িত্ব চাৰাঞ্জয়কে দিছিল প্ৰমোদ বড়োৱে। সেই সূত্ৰে ফকীৰাগ্ৰামৰ EM অৰূপ কুমাৰ দেৰ সৈতে চাৰাঞ্জয়ে শ্ৰীৰামপুৰ গেটত বজাৰ পাতিছিল। ভবা হৈছিল যে প্ৰমোদ বড়োৱে ক্ষমতা হেৰুওৱাৰ পাছত চাৰাঞ্জয়ে তাণ্ডৱ নোহোৱা হ'ব। কিন্তু শ্ৰীৰামপুৰ গেটৰ অনানুষ্ঠানিক মালিকীস্বত্ব হেৰুওৱাৰ ভয়ত চাৰাঞ্জয়ে সম্প্ৰতি লুটিপুটি খাইছে টকা। প্ৰমোদ বড়ো নাই। কেতিয়া কোন সময়ত শ্ৰীৰামপুৰ গেটৰ কালেকশ্যনৰ দায়িত্ব হেৰুৱাই তাৰো কোনো ঠিক নাই। গতিকে এতিয়াই দুই হাতে ধন উপাৰ্জন কৰিবলৈ চাৰাঞ্জয়ে চেষ্টা কৰিছে। তেওঁ যোৱা কিছুদিন ৩০,০০০তকৈও টকা সংগ্ৰহ কৰি প্ৰতিখন ট্ৰাকৰ পৰা কোটি টকা কালেকশ্যন কৰিছে। হাগ্ৰামৰ অভিষেকৰ পূৰ্বেই চাৰাঞ্জয়ে শ্ৰীৰামপুৰ গেটত আতংকৰ সৃষ্টি কৰিছে। তেওঁ তাত যিমানেই বেছিকৈ কালেকশ্যন কৰিছে সিমানেই সমগ্ৰ অসমজুৰি বাঢ়িছে বয়-বস্তুৰ দাম। আগতে চাৰাঞ্জয়ৰ কালেকশ্যন এজেণ্টে কেতিয়াবা ট্ৰাকৰ সৈতে দৰদামো কৰিছিল। এতিয়া দৰদামৰ নিয়ম নাই। প্ৰতিখন ট্ৰাকে নিৰ্ধাৰিত ৩০,০০০তকৈ টকা দিয়াটো বাধ্যতামূলক। বিটিআৰত হাগ্ৰামাৰাজ আৰম্ভ হোৱাৰ পূৰ্বেই শ্ৰীৰামপুৰ গেট দখল কৰা চাৰাঞ্জয়ে প্ৰমোদ বড়ো কাৰ্যকালত কৰিছিল অবাধ লুণ্ঠন। তেওঁ আছিল শ্ৰীৰামপুৰ গেটৰ মূল এজেণ্ট। এনেধৰণৰ সহযোগীৰ বাবে প্ৰমোদ বড়ো নিৰ্বাচনত লজ্জাজনকভাৱে পৰাস্ত হ'ল। আশ্চৰ্যকৰভাৱে এশিকনি পায়ো লুটুৰা সহযোগীক নিমন্ত্ৰণ নকৰিলে প্ৰমোদ বড়োৱে। হাদৈ আজিয়ে খাই ল বুলি ভাবিছে প্ৰমোদ বড়োৰ OSD চাৰাঞ্জয় ব্ৰহ্মই। প্ৰমোদ বড়ো কাৰ্যালয়ত শ্ৰীৰামপুৰ গেটৰ উঠিৰজা বহিৰজা হৈ পৰা চাৰাঞ্জয় অবাধ হাৰত কৰি আছে কালেকশ্যন। নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা হ'ল তেতিয়াৰ পৰাই চাৰাঞ্জয়ৰ কালেকশ্যনৰ মাত্ৰা বৃদ্ধি হৈছে। স্ক্ৰেপ কাঠ অথবা ব্ৰইলাৰ কুকুৰা কঢ়িওৱা গাড়ীৰ পৰা ৩০,০০০লৈকে টকা কালেকশ্যন কৰিছে চাৰাঞ্জয়ে। এইজন চাৰাঞ্জয়ে পূৰ্বে আছিল শ্ৰীৰামপুৰ গেটৰ ৰজা। বৰ্হিৰ ৰাজ্যৰ পৰা অসমত সোমোৱা প্ৰতিখন ট্ৰাকৰ পৰা কালেকশ্যনৰ দায়িত্ব চাৰাঞ্জয়কে দিছিল প্ৰমোদ বড়োৱে। সেই সূত্ৰে ফকীৰাগ্ৰামৰ EM অৰূপ কুমাৰ দেৰ সৈতে চাৰাঞ্জয়ে শ্ৰীৰামপুৰ গেটত বজাৰ পাতিছিল। ভবা হৈছিল যে প্ৰমোদ বড়োৱে ক্ষমতা হেৰুওৱাৰ পাছত চাৰাঞ্জয়ে তাণ্ডৱ নোহোৱা হ'ব। কিন্তু শ্ৰীৰামপুৰ গেটৰ অনানুষ্ঠানিক মালিকীস্বত্ব হেৰুওৱাৰ ভয়ত চাৰাঞ্জয়ে সম্প্ৰতি লুটিপুটি খাইছে টকা। প্ৰমোদ বড়ো নাই। কেতিয়া কোন সময়ত শ্ৰীৰামপুৰ গেটৰ কালেকশ্যনৰ দায়িত্ব হেৰুৱাই তাৰো কোনো ঠিক নাই। গতিকে এতিয়াই দুই হাতে ধন উপাৰ্জন কৰিবলৈ চাৰাঞ্জয়ে চেষ্টা কৰিছে। তেওঁ যোৱা কিছুদিন ৩০,০০০তকৈও টকা সংগ্ৰহ কৰি প্ৰতিখন ট্ৰাকৰ পৰা কোটি টকা কালেকশ্যন কৰিছে। হাগ্ৰামৰ অভিষেকৰ পূৰ্বেই চাৰাঞ্জয়ে শ্ৰীৰামপুৰ গেটত আতংকৰ সৃষ্টি কৰিছে। তেওঁ তাত যিমানেই বেছিকৈ কালেকশ্যন কৰিছে সিমানেই সমগ্ৰ অসমজুৰি বাঢ়িছে বয়-বস্তুৰ দাম। আগতে চাৰাঞ্জয়ৰ কালেকশ্যন এজেণ্টে কেতিয়াবা ট্ৰাকৰ সৈতে দৰদামো কৰিছিল। এতিয়া দৰদামৰ নিয়ম নাই। প্ৰতিখন ট্ৰাকে নিৰ্ধাৰিত ৩০,০০০তকৈ টকা দিয়াটো বাধ্যতামূলক। বিটিআৰত হাগ্ৰামাৰাজ আৰম্ভ হোৱাৰ পূৰ্বেই শ্ৰীৰামপুৰ গেট দখল কৰা চাৰাঞ্জয়ে প্ৰমোদ বড়ো কাৰ্যকালত কৰিছিল অবাধ লুণ্ঠন। তেওঁ আছিল শ্ৰীৰামপুৰ গেটৰ মূল এজেণ্ট। এনেধৰণৰ সহযোগীৰ বাবে প্ৰমোদ বড়ো নিৰ্বাচনত লজ্জাজনকভাৱে পৰাস্ত হ'ল। আশ্চৰ্যকৰভাৱে এশিকনি পায়ো লুটুৰা সহযোগীক নিমন্ত্ৰণ নকৰিলে প্ৰমোদ বড়োৱে।